নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো বৰ্তমান ভালেই আছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ হেংগিং প্লাণ্টছ, অৰ্থাৎ হেংগিঙৰ বাবে কোনবিলাক প্লাণ্টছ বাছনি কৰিব লাগে তাকেই দেখুৱাবলৈ লৈছোঁ। আৰু এয়া পিকক জিঞ্জাৰজোপা এতিয়া খুব ধুনীয়াকৈ বাঢ়িছে আৰু অকণমানি ফুল দুপাহো ফুলিছে, সঁচাকৈ খুবেই মৰম লগা। আৰু ঘৰৰ সন্মুখৰ ফুলনিখনত যদি এনেকুৱা ধৰণৰ ধুনীয়া হেংগিং প্লাণ্টছ কিছুমান সজাই ৰখা নহয় তেতিয়াহ'লে একেবাৰে ভাল নালাগে, নহয় জানো। প্ৰথমেই দেখুৱাইছোঁ, এইজোপা হৈছে ইপিচিয়া ফ্লাৱাৰ। সৰু ৰঙা ৰঙৰ ফুলেৰে যেতিয়া গোটেই পটটো ঢাক খাই পৰে তেতিয়া দেখিবলৈ সঁচাকৈ খুবেই মৰম লগা হয়। আৰু এইকেইজোপা হৈছে পাৰ্চেলিন বা 9 o'clock ফ্লাৱাৰ। এই ফুলকেইজোপা মই প্ৰায়ে আপোনালোকক দেখুৱাই থাকোঁ। বাগিচাৰ চাৰিওকাষে যেতিয়া এনেধৰণৰ সৰু ৰং বিৰঙী ফুলবোৰ ধুনীয়াকৈ ফুলি থাকে তেতিয়া দেখিবলৈ সঁচাকৈ খুবেই মৰম লগা হয়। এতিয়া আহিছোঁ মোৰ ফুলনিখনৰ আন এটা ছাইডলৈ। প্ৰথমে আছে চিডাম, আৰু এইজোপা হৈছে সকলোৰে পৰিচিত স্পাইডাৰ প্লাণ্ট, হেংগিঙৰ বাবে খুবেই ভাল। আৰু এইজোপা হৈছে ইপিচিয়া। এইকেইজোপা হৈছে টাৰ্টল ভাইন, খুবেই মৰম লগা। আৰু এইজোপা হৈছে টেংগল হাৰ্ট, সকলোৰে ঘৰতে থাকেয়ে। আৰু এইজোপা হৈছে কাৰ্লি পিংক, খুবেই ধুনীয়া। আৰু এইকেইজোপা হৈছে পথছৰ ভেৰাইটি। এয়া হৈছে ছেটিন পথছ, মোৰ খুবেই প্ৰিয়। আৰু এয়া হৈছে এনজয় পথছ, খুবেই মৰম লগা। আৰু এইজোপা হৈছে ট্ৰাই কালাৰ এছিয়াটিক জেচমিন। এইজোপা ছেটিন পথছ, এনজয় পথছ। এইজোপা হৈছে ট্ৰেডিস্কেঞ্চিয়া বা ৱাণ্ডাৰিং জিউ। এয়া হৈছে গল্ডেন মানি প্লাণ্ট। আৰু এইজোপা হৈছে ৱাটাৰমেলন পেপাৰমিয়া। এনেদৰে যিমানখিনি পাৰোঁ মই সজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। এইফালৰ পৰাও অকণমান আপোনালোকক দেখুৱাই দিছোঁ। কেনেকুৱা দেখিছে আপোনালোকে মন্তব্যত জনালে নিশ্চয় সুখী হ'ম। আন এটা ছাইডত স্নেক প্লেণ্টৰ লগতে হেংগিঙত বলিভিয়ান জিউ আৰু টাৰ্টল ভাইন কিছুমান ধুনীয়াকৈ সজাই ৰাখিছোঁ। আৰু এইবোৰ হৈছে স্নেক প্লেণ্ট বা চেঞ্চিভেৰিয়াৰ কিছু প্ৰজাতি। এইখিনিতে এটা সৰু অনুৰোধ, যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া মোৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাব। আৰু এইকেইজোপা হৈছে স্পাইডাৰ প্লেণ্ট। সৰু বেবী প্লাণ্টছবোৰ এনেদৰে ওলমি থাকে, দেখাত সঁচাকৈ খুবেই মৰম লগা। শাৰীকৈ লগালে খুবেই ধুনীয়া দেখি। ইয়াৰ বাহিৰেও হেংগিঙৰ বাবে ফাৰ্ণৰ প্ৰজাতিসমূহ লগাব পাৰে। ফাৰ্ণৰ প্ৰজাতিসমূহ হেংগিং পটত লগালে খুবেই ধুনীয়া দেখি। আৰু এইজোপা হৈছে চিডাম। এইজোপাও হেংগিং পটত লগালে খুবেই ধুনীয়া দেখি। ইয়াৰ বাহিৰেও চিংগনিয়ামৰ বিভিন্ন প্ৰজাতিসমূহ আপোনালোকে হেংগিং পটত লগাব পাৰে। ইয়াৰ প্ৰজাতিসমূহ দেখাত সঁচাকৈ খুবেই ধুনীয়া। তাৰপিছতে চাকুলেণ্টৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে যিবোৰ হেংগিং পটত লগালে খুবেই ধুনীয়া দেখি। আৰু এইজোপা হৈছে পাৰ্পল হাৰ্ট। এই ফুলবিধো আপোনালোকে হেংগিং পটত লগাব পাৰে। সৰু বেগুনীয়া ৰঙৰ ফুল হয়, দেখাত সঁচাকৈ খুবেই ধুনীয়া। আৰু এইজোপা হৈছে মনষ্টেৰা বা ব্ৰকেন হাৰ্ট। এইজোপাও হেংগিং পটত লগালে খুবেই ধুনীয়া দেখি। আজিলৈ আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টি ভাল পালে লাইক এটি কৰিব। সকলোৱে ভালে থাকক, সুস্থ থাকক, চিৰসেউজীয়া হৈ থাকক। আৰু লগতে পুনৰ নতুন ভিডিঅ' এটি লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।